বন্ধুসকল আশা কৰোঁ আজি আপোনালোকে সবেই ভালে আছে। আজি মই আপোনালোকক দেখুৱাই দিম ভুল খেতি কেনেকৈ কৰিব লাগে আৰু গুটিবিলাক কেনেকৈ তাৰমানে পচাব লাগে আৰু গুটিৰ গজালি কেনেকৈ মেলিব, কেইদিনত মেলিব আৰু কেনেকুৱা ধৰণে লগাব লাগে আৰু কি পদ্ধতি অৱলম্বন কৰিলে আমি ভুল খেতিৰ পৰা আটাইতকৈ বেছি লাভান্বিত হ'ব পাৰোঁ আৰু এই খেতিৰ লাভালাভ কি আৰু লগোৱাৰ পদ্ধতি মই আপোনালোকক দেখুৱাই দিম। আগতো নলগাব, মই আপোনাক কৈ দি আছোঁ, মই বন্ধুসকলক দেখুৱাই দিম, আগতো নলগাব। তো বন্ধুসকল আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব, চালেহে গম পাব যে মই আজি ভুল খেতিৰ বিষয়ে কি বিতং আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে মোৰ কথাখিনি অকণমান ফ'ল' কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে ভুল খেতি কৰি ভাল পায়, যা কৰিম বুলি ভাবিছে বা কৰাৰ আকাংক্ষা আছে আপোনালোকৰ, তো এতিয়া কিন্তু সোণালী সুযোগ। এইটো ছিজনত কিন্তু ভুল আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যায় আৰু বৰ্তমান যিটো সময় চলি আছে ফেব্ৰুৱাৰী মাৰ্চ, এই দুটা মাহৰ ভিতৰত যদি আপোনালোকে ভুলৰ গুটি আপোনালোকে লগাব পাৰে তেনেহ'লে আপোনালোকে বহুত লাভান্বিত হ'ব পাৰিব। এতিয়া মই আপোনালোকক আলোচনা কৰিম আপোনালোকৰ লগত যে কোনটো জাতৰ ভুলৰ গুটি আপোনালোকে লগালে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যায়। মই আপোনালোকক যিখন ভুলৰ গুটি আপোনালোকক দেখুৱাই দিম আজি, এই গুটি হ'ল লালতিৰ বাংলাদেশী ভুলৰ গুটি। এই লালতিৰ ভুল কিন্তু আপোনালোকে চাব পাৰিব যদি আপোনালোকে এই খেতিত আপোনালোকে লগাই। এই চাওক, খেতিত লগাবৰ কাৰণে গুটিখিনি পচাই লোৱা হৈছে, আপোনালোকে চাব পাৰিছে গজালি মেলিছে। মই কেনেকৈ গজালি মেলালোঁ আপোনালোকক মই প্ৰথমতে ক'বলৈ গৈছোঁ। এতিয়া খেতিয়কে খেতিত আহিছে, খেতিয়কে এতিয়া লগোৱাৰ প্ৰস্তুতি লৈ আছে। তাৰ আগতে আপোনালোকক মই দেখুৱাই আছোঁ যে মই কেনেকৈ আপোনালোকক ক'বলৈ গৈ আছোঁ, কেনেকৈ গজালি মেলালোঁ বা কেনেকৈ পচালোঁ। প্ৰথম অৱস্থাত এটা ৰাতি আপোনালোকে কি কৰিব, পেকেট ক্ৰয় কৰিব বজাৰৰ পৰা, দোকানৰ পৰা ক্ৰয় কৰি আনি ঘৰত কি কৰিব, পেকেট ছিঙি ল'ব। ছিঙি এটা পাত্ৰৰ মাজত পানী দিব, পানীৰ মাজত আপোনালোকে ভিজাই ৰাখিব, জিকাই থ'ব। জিকাই থৈ আপোনালোকে এটা ৰাতি যেতিয়া ভিজা হৈ গ'ল, তাৰ পিছদিনাখন মৰ্ণিঙত আপোনালোকে কি কৰিব, এটা সূতাৰ কাপোৰৰ মাজত মেৰাই গোবৰ, আপোনালোকে গোবৰৰ যিটো য'ত ৰাখি দিয়ে, গৰুৰ গোবৰ য'ত থৈ দিয়ে সেই ঠাইত অকণমান গাঁত খান্দি ল'ব। তাৰমানে আকৌ কেঁচা গোবৰৰ মাজত নহয়, শুকান গোবৰৰ মাজত। বেছি হিট হ'লে কিন্তু আকৌ পচি যোৱাৰ আশংকা থাকে। তো আপোনালোকে কি কৰিব, শুকান গোবৰৰ মাজত মিনিমাম ধৰক 4 পৰা 5 আঙুলমান গাঁত খান্দি ল'ব। খান্দি লৈ তাৰ ভিতৰত সোমাই থৈ দিব। 1 পৰা 2 দিন আপোনালোকে থৈ দিব। তাৰপিছত আকৌ চেক কৰি চাব, যদি হোৱা নাই তাৰে আৰু এদিন ৰাখি দিব। 3 দিনৰ পিছত আপোনালোকে চাব পাৰিব গজালি মেলিব। গজালি যেতিয়া চাব এনেকুৱা ধৰণৰ গজালি মেলিছে, আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ যেতিয়া গজালি হ'ব, এয়া চাওক, মুকুট মেলিব মাত্ৰ, তেতিয়া আপোনালোকে খেতিত আনি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো খেতিয়কে আহি উপস্থিত হৈছেহি। তো আপোনালোকে মোৰ চেনেলৰ নতুন হৈ থাকিলে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো বন্ধুসকল, তো আৰম্ভ কৰা যাওক, কেনেকৈ লগা, কিমান দূৰত ডিষ্টেঞ্চ ৰাখিব। তো এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে কেনেকুৱা পন্থা হাতত ল'ব। বিঘাই প্ৰতি আপোনালোকে বেলেগ বেলেগ খেতি কৰিবলৈ যায়, তিয়হৰ খেতি কৰে, তাৰপিছত আপোনালোকে লেচেৰা মাহ খেতি কৰে, দাংবডি বুলি কয়, তাৰ লগতে জিকা খেতি কৰে আৰু জলকীয়াৰ খেতি কৰে। এইবিলাক খেতিত আপোনালোকে কৰাৰ আগমুহূৰ্তত যথেষ্ট পৰিমাণে গোবৰ সাৰ দিয়ে। কিন্তু ভুল খেতি যদি আপোনালোকে কৰিবলৈ যায় তেনেহ'লে একেবাৰে কম খৰচত আপোনালোকে খেতি কৰিব পাৰিব। ভুল খেতিৰ কিন্তু লাভালাভ বেছি, কিন্তু গোবৰ সাৰ অকণমান কম দিলেও হৈ যাব। আপোনালোকে যদি কয় যে বিঘাই প্ৰতি মই 1 গাড়ী গোবৰ দি ভুল খেতি কৰিম, আপোনালোকে চাব ইমান প্ৰডাকশ্যন হ'ব আপোনালোকৰ ভুল খেতিত। চাব 1 বিঘা মাটিৰ পৰা আপোনালোকে মিনিমাম এদিন পিছে 6 পৰা 7 কুইণ্টেলকৈ আপোনালোকে ভুল কাটিখিনি বজাৰলৈ বিক্ৰী কৰিব পাৰিব। তো আপোনালোকে এনেকুৱা সুযোগ আৰু সোণালী সুযোগ দূৰত ৰাখি বহি নাথাকিব। সোণালী সুযোগটো আপোনালোকে কাষত টানি লৈ আহক আৰু আপোনালোকে এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰি ভুলৰ গুটি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি লওক। তো বন্ধুসকল, আপোনালোকে 1 বিঘা মাটিত মিনিমাম 1 গাড়ী গোবৰ দিব। তাৰপিছত আপোনালোকে কি কৰিব, বিঘাই প্ৰতি আপোনালোকে 10 কিলোমান আপোনালোকে চুপাৰ দিব। তাৰপিছত 5 পৰা 7 কিলোমান পটাছ দিব। যিখিনি আপোনালোকে ধুনীয়াকৈ হাল মাৰি মাটি চহাই উৰ্বৰ কৰি আপোনালোকে এই খেতিত গুটিখিনি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। গুটি যে লগাব আগ ছিজন, তাৰমানে বৰ্তমান যিটো ছিজন মাৰ্চ এপ্ৰিল, এইটো সময়ত যদি লগাই 6 ফুট দূৰে দূৰে লগাব। আৰু যদি আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকে
জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকে ভোলৰ গুটি লগাই তেনেহ'লে ডিষ্টেঞ্চ ৰাখিব লাগিব, গছৰ পৰা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট কৰি আপোনালোকে লগাব লাগিব। নিশ্চয় চাব পাৰিছে চাং আপোনালোকক দেখুৱাই দিছোঁ। খেতিত ভোল গুটি লগাবৰ কাৰণে আগতীয়াকৈ চাং ৰেডি কৰি থৈছে। আপোনালোকে যদি লগাম বুলি ভাবিছে বা লগোৱাৰ প্ৰস্তুতি লৈছে তেনেহ'লে আগতীয়াকৈ চাং ৰেডি কৰি হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাব। আপোনালোকে নিশ্চয় চাব পাৰিছে খেতিয়কে আহি ৰেডি হৈছে, এতিয়া লগাব। লগোৱাৰ পদ্ধতি মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক গুটি কেনেকৈ লগাই, আপোনালোকে নিশ্চয় চাব। এয়া চাওক ইঞ্চিত মোটামুটি 1 পৰা 1.5 ইঞ্চিত তলত দিব, আকৌ বেছি তলত নিদিব। বেছি তলত দিলে কিন্তু পচি যোৱাৰ আশংকা থাকে। সেইকাৰণে আপোনালোকক কৈছোঁ যে মিনিমাম 1 সপ্তাহ যাবলৈ দিব। এনেকৈ গজালি মেলি যদি আপোনালোকে ভোলৰ গুটি 1 সপ্তাহ যাব দিয়ে, আপোনালোকে কিন্তু সেই খেতিত আগতীয়াকৈ পানী নিদিব। 1 সপ্তাহ যেতিয়া পাৰ হৈ যাব, 2টা এটাকৈ গজালি মেলিছে বা গোটেই গজালি মেলি ওপৰ ফালে উঠি আছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ খেতিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। আৰু ভোল খেতিত আপোনালোকে মাটিখিনি বেছি শুকাই যাব নিদিব, মাজে মাজে জলসিঞ্চন কৰিব। জলসিঞ্চন কৰিলে কি হয়, মাটি ৰসাল হৈ থাকে। আৰু যে আপোনালোকে গোবৰ সাৰ দিলে, এই গোবৰ সাৰ দিয়াৰ পিছত আপোনালোকৰ খেতিত এনে ৰসাল হৈ থাকিব, মাটিখিনি উৰ্বৰ হৈ থাকিব। আৰু যিবিলাক সাৰৰ কথা কৈছোঁ সেইবিলাকো দিব। তো বন্ধুসকল, এনেকুৱা পন্থা অৱলম্বন কৰি আপোনালোকেও খেতি কৰক, মই সেই কামনা কৰোঁ। তো আজিৰ ভিডিঅ' হ'ল ভোল খেতিৰ ওপৰত। ভোল খেতিৰ লাভালাভটো আপোনালোকে নিশ্চয় গমেই পায়। তো কথা হ'ল কি, এই ভোল খেতিত আপোনালোকে যেতিয়া গজালি মেলা শেষ হ'ব, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই একতাৰা আছে, ইকা আছে, এই 2টা ঔষধ আপোনালোকে আগতীয়াকৈ 2 পাতৰ পৰা 3 পাত হোৱালৈকে আপোনালোকে ধুনীয়াকৈ গছখিনিত স্প্ৰে কৰিব। স্প্ৰে কৰাৰ পিছত আপোনালোকে চাব পাৰিব, নহ'লে কি হয়, এই গছখিনিত তাৰমানে উৰণীয়া পোক আহি বহে। আৰু সেই উৰণীয়া পোক বহাৰ ফলত কি হয়, গছখিনি ফুলি যোৱাৰ আশংকা থাকে আৰু ৰঙা হেতাও পৰা হৈ যায়। তাৰ কাৰণে বহুতে কমেণ্ট কৰে, দাদা এনেকুৱা ধৰণৰ হেতাও পৰা ৰঙা পৰা হৈ গৈছে, তাৰ কাৰণে কি ঔষধ দিম। তো সেইকাৰণে মই আগতীয়াকৈ আপোনালোকক কৈ দিছোঁ, এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আপোনালোকৰ খেতিত হয় বা আপোনালোকে এনেকুৱা ধৰণৰ প্ৰব্লেমত পৰি আছে, তেনেহ'লে আপোনালোকে অৱশ্যে এনেকুৱা ধৰণৰ খেতিত আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ দিব বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, ইয়াত অলৰেডি 1 বিঘা মাটিৰ চাং দিয়া হৈছে। 1 বিঘা মাটিত আপোনালোকে নিশ্চয় চাব পাৰিলে এতিয়া ভোলৰ গুটিখিনি লগাব। তো আগতীয়াকৈ দি থৈছিল, 2-এটা ঘাঁহ উঠিছে, কোনো কথা নাই, ধুনীয়াকৈ নিকানি কৰিব, লেবাৰ মাতিব। তো খেতিয়কে আহি খেতিত লগাবলৈ প্ৰস্তুতি লৈছে। মই ইয়াত আহিছোঁ, আহি কিনে চালোঁ যে খেতিয়কে তাৰমানে সেই মই যি পদ্ধতিত কৈছোঁ সেই পদ্ধতি মতে সি গজালি মেলিছে, বীজখিনি গোবৰৰ মাজত থৈ দিছিল। এতিয়া কথা হ'ল, আপোনালোকে যদি লগোৱাৰ আগমুহূৰ্তত আপোনালোকে খেতিত পানী দিও লগাব পাৰে। পানী দিলে কি হয়, মাটিত ৰসাল হৈ থাকিব, যেতিয়া লগাব অতি সোনকালে গজালি মেলিব। আৰু যেতিয়া ভোলৰ গছবিলাকৰ বয়স 15 পৰা 20 দিন হৈ যাব, তেতিয়া গছবিলাক বৃদ্ধি হোৱাৰ বাবে মই আপোনালোকক ধুনীয়া ঔষধৰ নাম কৈ দিম, যাতে গছখিনি অতি সোনকালে গৈ চাং পায়গৈ। আৰু তাৰপিছত আপোনালোকে ভোল খেতিত আপোনালোকে বিশেষকৈ সাগৰিকা যিটো দানা আছে, সেই সাগৰিকা দানাটো আপোনালোকে বেছিকৈ খটাব। সাগৰিকা দানা ভোল খেতিত দিলে কি হয়, ভোল গছৰ প্ৰডাকশ্যন অকণমান বেছি হৈ যায়। সেইকাৰণে আপোনালোকে সাগৰিকা দানাটো আৰু ইউৰিয়া সাৰ মিক্স কৰি গছত কি কৰিব, স্প্ৰে কৰি সিঁচিব। আৰু ইকা আৰু এই একতাৰা এইবিলাক ঔষধ আপোনালোকে বেছি স্প্ৰে কৰিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে আৰু কোন ঠাইৰ পৰা চাই আছে, যদি দূৰণিৰ পৰা আপোনালোকে চাই আছে তেনেহ'লে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি নতুন ভিউৱাৰ্ছ হৈ আছে তেনেহ'লে আপোনালোকে মোৰ মেম্বাৰশ্বিপ হৈ লওক। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। তো আশা ৰাখিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকক, আপোনালোকে চাওক, আপোনালোকৰ যাতে কিবা সুবিধা হয় তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম। ধন্যবাদ।